गरेस्वर नोगोरनि हाथायाव ना फाननाय बायनायनि होंगो दोंगो। गरेस्वर नोगोरनि सप्तासेनि हाथायाव ना फाननाय बायनायनि होंगो दोंगो। गरेस्वर नोगोरनि हाथाइसालियाव 28 केजि लिरथायनि ब्रिगेड ना नुनो मोन्दों। गामि ओनसोलनि फुख्रि आरो बिलोफोरनिफ्राय लाबोनाय ना रौ, ना बारलि, बुक्का ना आरो ना स्टल आरो गुबुन गुबुन रोखोमनि नाफोरखौ नुनो मोन्दों। तामुलपुर जिल्लानि सिङाव थानाय गरेस्वर नोगोरनि हाथाइसालियाव 28 केजि लिरथायनि ब्रिगेड गिदिर नाखौ नुनो मोननाय जादों। गुबुन हाथाइफोरनिख्रुइ गरेस्वर ओनसोलनि नाफोरखौ खम बेसेनावनो मोननो हादों रायजो राजाफ्रा। मागो फोरबोआव जायफोरा ना जानो गोसो गरेस्वर नोगोरनि हाथाइसालियाव थांनानै मा रोखोमनि नाफोरखौ जानो गोसो बेखौ नोंथांमोना लांफैनो हागोन। सिलभार আছে, ৰৌ আছে, বৰালি আছে, আৰি আছে। দামবিলাক কেনেকুৱা? দাম এনেকুৱা আগৰ নিচিনাই ছাৰ, 400, 500 এনেকুৱাই। ক'ৰ পৰা অনা হৈছে মাছবিলাক? গাঁৱৰ পাই ছাৰ। যথেষ্ট উঠিছে যদি যোৱা বছৰতকৈ কম, কিন্তু ভোগালীৰ যিটো উৎসৱ, আমাৰ বাপতি এখন ভোগালী উৎসৱ, মই প্ৰথমতে আপোনালোকক শুভেচ্ছা জনাইছোঁ আৰু অসমবাসীৰ মই শুভেচ্ছা জনাইছোঁ। লগতে আজিৰ এই আমাৰ ভোগালী উৎসৱৰ যিটো বজাৰৰ মাছৰ যিটো আমদানি, সেই আমদানিটো কম দেখা গৈছে, কিন্তু যথেষ্ট দামো আছে। বৰালি প্ৰায় 900 টকা, তাৰপৰা 800 টকা, ভকুৱা 600, 700 এই ধৰণৰ মাছ দাম হৈছে। মই এই সুযোগতে আমাৰ যিটো ভোগালী উৎসৱ, সেই উৎসৱ যাতে সকলোৱে সুন্দৰকৈ পালন কৰে তাৰে কামনা কৰিছোঁ। আজি অসমীয়াৰ বুকুৰ আমঠু উৰুকা, গতিকে আজি এই উৰুকাত প্ৰত্যেকজন অসমৰ ব্যক্তিয়ে এগৰা মাছে মঙহে খাব বিচাৰে। গতিকে ঠিক তেনেকৈ গোৰেশ্বৰ অৰ্ধ সাপ্তাহিক বজাৰতো আজি মাছ উভৈনদী হৈ পৰিছে। এই অঞ্চলৰ বিভিন্ন খাল বিলৰ পৰা বেপাৰীসকলে তথা গাঁৱলীয়া ব্যক্তিসকলে ৰাতিৰে পৰা মাছ মাৰি ইয়াতে আনিছে। আমি দেখিছোঁ যে ইয়াতে ভকুৱা, চিতল ইত্যাদিকে আদি কৰি ডাঙৰ ডাঙৰ মাছ আনিছে আৰু আমি দেখিলোঁ যে আটাইতকৈ ডাঙৰ চিতল 12 কিলোৰ এটা ওলাইছে আৰু এইটো 700 টকাকৈ বিক্ৰী কৰিছে। গতিকে দেখিছোঁ যে প্ৰত্যেকজন ব্যক্তিয়ে এটা মনত উৎসাহ লৈ আহিছে যে প্ৰত্যেকে মাছ কিনিব, মঙহ কিনিব। এই মাছ মঙহ ইত্যাদি কিনাৰ কাৰণে তেখেতসকলে হাতত একো-একোটা বেগ লৈ আহিছে আৰু এই দেখিছে আপোনাৰ আমি দেখিছে যে আমাৰ ইয়াতে দেখিছে। গতিকে প্ৰত্যেকে মাছ লৈছে আৰু এটাই আশা যে অসমীয়াৰ বুকুৰ আমঠু ভোগালী বিহুটি যে এইবাৰ শান্তিৰে এসাঁজ খাম। গতিকে আমাৰ গোৰেশ্বৰ অৰ্ধ সাপ্তাহিক বজাৰতো মাছ মঙহ উভৈনদী হৈ পৰিছে।